ভাৰতবৰ্ষৰ কিছুমান আটাইতকৈ ভয়ংকৰ আৰু দুৰ্গম পথ লুকাই আছে নাগালেণ্ডৰ পাহাৰৰ মাজত। এই যাত্ৰা সকলোৰে বাবে নহয়। খবৰ কাহিনীৰ আঁৰত লুকাই আছে এক ভূমি, য'ত আছে যুদ্ধাৰ ইতিহাস, সংস্কৃতি আৰু অজস্ৰ অজান গল্প। সেয়াই হৈছে নৰ্থ ইষ্টৰ নাগালেণ্ড। নাই বিলাসিতা, নাই শ্বৰ্টকাট, কেৱল এজন যাত্ৰী নিজৰ বাইকৰ সৈতে নাগালেণ্ডৰ অজান আত্মাক বিচাৰি। অসংখ্য পাহাৰ, ভঙা পথ আৰু অজান গাঁও। আৰম্ভ হ'ল মোৰ নাগালেণ্ড অভিযান। এইটো সাধাৰণ মটৰচাইকেল ৰাইড নহয়, এইটো দুটা চকাৰ ওপৰত জীৱনক চেলেঞ্জ জনোৱা এক অভিযান। নমস্কাৰ, মই শংকৰ আৰু মোৰ চেনেলৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। মই মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ নাগালেণ্ড অভিমুখে, তেজপুৰৰ পৰা। তেজপুৰৰ পৰা যেতিয়া আমি নাগালেণ্ড অভিমুখে যাত্ৰা কৰোঁ বা আমি যাত্ৰা কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি দুটা ৰাস্তা দি নাগালেণ্ড যাব লাগিব। প্ৰথমটো ৰাস্তা তেজপুৰৰ পৰা গৈ নগাঁও বাইপাছ হৈ আমি পাবগৈ লাগিব ডিফু, আৰু ডিফু ক্ৰছ কৰি আমি পামগৈ বোকাজান। ঠিক তেনেদৰে দ্বিতীয়টো ৰাস্তা হৈছে তেজপুৰৰ পৰা কলিয়াবৰ তিনিআলি হৈ কাজিৰঙা অভয়াৰণ্যৰ মাজেৰে নুমলীগড়ত উপস্থিত হ'ব লাগিব। নুমলীগড় তিনিআলিৰ পৰা আমি সোঁহাতে সোমাই যাব লাগিব আৰু প্ৰায় ৮০-৮৫ কিলোমিটাৰ যোৱাৰ পিছত আমি গৈ উপস্থিত হ'মগৈ বোকাজানত। এই বোকাজান পইণ্টটো মন কৰিবলগীয়া। এই জেগাডোখৰ আপুনি ডিফু কাৰ্বি আংলং হৈ গ'লেও পাব আৰু নুমলীগড় গোলাঘাট হৈ গ'লেও পাব। কলিয়াবৰ তিনিআলি ক্ৰছ কৰি মই পালোঁ মোৰ হোম টাউন জখলাবন্ধা। জখলাবন্ধা ক্ৰছ কৰাৰ কিছু সময়ৰ পিছতেই কাজিৰঙা অভয়াৰণ্যৰ মাজেৰে মই গৈ পালোগৈ নুমলীগড় তিনিআলি। আৰু এই নুমলীগড় তিনিআলিতে মই মোৰ ৰাইডৰ প্ৰথম ব্ৰেকটো ল'লোঁ। জাষ্ট মই জখলাবন্ধা ক্ৰছ কৰিলোঁ আৰু আমাৰ এই জেগাডোখৰৰ আপোনালোকে ভিউ চাওক কিমান ধুনীয়া। অলপ আগত আৰু সুন্দৰ সুন্দৰ জেগা দেখা পাম। এই টেংকাৰখনৰ আপোনালোকে কাণ্ডটো চাওকচোন। এই স্পেয়াৰ হুইল ৰখা জেগাটোৰ পৰা এই পাইপডাল ওলাই আহিছে আৰু সিহঁতে ঠিক কৰি লোৱা নাই। এইডাল একচুৱেলি এতিয়া ওলাই অহা নহয়, এইডাল আগতে ওলাই আহিছে। সিহঁতে জানে, যিমানটো দেখি গম পাইছোঁ। কিন্তু কথাটো এনেকুৱা হৈছে, ইমান কেজুৱেল আপোনালোকে নিজেই ভাবক। এইডালে বাৰু কাৰোবাক নুকুবাবনে কাষেৰে গৈ থকা মানুহক? আমাৰ ৰাস্তাত পুলিচ প্ৰশাসনে এইবোৰ বস্তু কিয় নেদেখে নাজানো। আৰু এইটো ৰাস্তাত একচুৱেলি পুলিচ যোনবোৰ গাৰ্ড আছে, ফৰেষ্ট গাৰ্ড বুলি কয়, তেওঁলোকে একদম ৰাস্তাৰ কাষত অকল মোবাইল চাই বহি আছে। এনেকুৱা গাড়ী চাড়ীবোৰ ৰখালে কৰিলে অলপ চলপ চাব লাগে, কাৰণ এইটো হৈছে 2 লেন ৰাস্তা, এইটো 4 লেন নহয়। ছাইডেদি মানুহ যাব, সেইডাল দি কোবাই থৈ গুচি যাব। So this is the Numaligarh. I have to take a right. See. দেখিছে আমাৰ অসমখন কিমান ধুনীয়া। এনেকুৱা জেগাবোৰত আহি সঁচাই বহুত ভাল লাগে। ঘৰ ক'ত? ওচৰতে। ডেইলি আহে ন পাত তুলিবলৈ?
আমাৰ ইয়াত সদায় আসামত পাছদিনাহে হৈ থাকে। বৰ্তমান নুমলীগড়ৰ পৰা ৰাইট চাইডে লৈছোঁ, 1 কিলোমিটাৰমান আহিছোঁ। এতিয়া আগত কিছুমান খুব ধুনীয়া ধুনীয়া জেগা আছে। আপোনাৰ নামটো কি ক'লে? মোৰ নাম শ্ৰী মনোজ তাঁতী হয়। ইয়াত আমাৰ ঐতিহাসিক থান বাবা থান আছে, আপুনি বাবা থান পাব। লগতে আৰু অলপ দূৰ গ'লে আমাৰ ঐতিহাসিকেই হ'ব, এইটো এই দেওপাহাৰ বুলি কয়। তাৰ অলপ আগত যাব, এইটো লৱণঘাট পাব। তাতো বহুত এই কাৰ্বি আলং ৰাস্তা সোমাই যায়, তাতো বহুত ঐতিহাসিক বস্তু আছে চাবলগীয়া। আৰু তাতকে আগত গ'লে আমাৰ মানে এই ৰিফাইনেৰী পাব, যি মানে নুমলীগড় ৰিফাইনেৰী বিখ্যাত বুলি যি জনা যায়। আগত গৈ থাকিলে আৰু বিভিন্ন যিটো মানে নুমলীগড় এলেকা পৰে, সঁচাকে দেখনীয় জেগা। ৰাস্তাটোত মানে চাবলগীয়া জেগা বহুত আছে ন? বহুত আছে। আৰু যোনটো ফিতাবন্ধা মন্দিৰ, সেইটো কৈছিলে নেকি এতিয়া আপুনি? ফিতাবান্ধা নহয়, এইটো ফিতাবন্ধাটো দূৰ আছে, বহুত দূৰ আছে। সেইটো কাৰ্বি আংলঙত পৰে ন? কাৰ্বি আলঙত পৰে। আৰু মনোজ তাঁতী এই বাগানখনৰ চৰ্দাৰ হয়। ইয়াতে যিমান মানুহে কাম লাগি আছে, এই কামখিনি চোৱা চিতা কৰি আছে। আৰু কিমান মানুহ আছে এতিয়া আপোনাৰ আণ্ডাৰত? ইয়াত 150 মানুহ কাম কৰি আছে, মহিলা। এজন চৰ্দাৰৰ আণ্ডাৰত কিমান মানুহ থাকে? 150-200 থাকে। 150-200 ন? একদম সাংঘাতিক চুপাৰভিজন কৰে এওঁলোকে। মই বাগানৰ ওপৰত চৰ্দাৰৰ লাইফ কেনেকুৱা কাম, তাৰ ওপৰত অলৰেডি ভিডিঅ' বনাইছোঁ। মোৰ যোনটো শংকৰ বৰুৱা ট্ৰেভেল ডায়েৰী চেনেল হয়, তাত আছে, আপোনালোকে চাব পাৰিব। কিমান ছিঙিলে এতিয়া? এইখিনি ছিঙিলে? হা? কিমান মান হ'ল ইয়াত? ইয়াত 2 কেজি মান হ'ব, ইয়াত 3 কেজি মান হ'ব। ৱেট নাইতো। ডেইলি কিমান কেজি মান ছিঙে? আমি আমাৰ যেতিয়া হাজিৰা হয় তেতিয়া আমি 56, 57 এনেকুৱা 90 লৈকে দি দিয়ে মানুহ। 90, 91, 92, 93 এনেকুৱা দি দিয়ে। 100 কেজিও ছিঙি দিয়ে এজনী মানুহে? এই বাপৰে। হা? এতিয়া পাত কমতি আছে যে আমি 2 কেজি 1 কেজি এনেকুৱাতে দিন গোটা 8 ঘণ্টা থাকিলে আমি হাজিৰা কৰোঁ। আচ্ছা। আপোনালোকৰতো ডেইলি হাজিৰা হয়, কেজি হিচাপততো নহয়? অ'কে। আৰু কেতিয়া হাজিৰা 40 কেজিতকৈ বেছি দিন এইকেইটা আমাৰ চব হিচাপ। ঠিক আছে, হ'ব, আহিছোঁ। মই জখলাবন্ধাৰ হয়। ট্ৰেইনিঙতে আহিছোঁ। দিয়ক, ৰখ দেই। আকৌ আহিম। তেওঁলোকৰ লগত খুব ধুনীয়া মোৰ কথা বতৰা হ'ল, আৰু এওঁলোকে মোক ইনভাইটো কৰিছে যেন কেতিয়াবা আহক। ইয়াতে ওচৰে পাঁজৰে বহুত এনেকুৱা জেগা আছে যিবোৰ জেগা চাবলগীয়া আৰু দেখুৱাবলগীয়া। তো ঠিক তেনেদৰে ময়ো প্ৰমিছ কৰি আহিছোঁ যেন আহিম কেতিয়াবা। গতিকে আপোনালোকেও ছাপোৰ্ট কৰি থাকিব যাতে আহিব পাৰোঁ। কিন্তু ইয়াতে এনেকুৱা বৰষুণ দিছে, মই ৰ'ব লাগিব, উপায় নাই। চলো। আচ্ছা, ইয়াতে যোনখন ফেমাছ নুমলীগড় বাবা থান বুলি কয়, এইফালেদি যায়, সেইখনে গেট হয়। নুমলীগড় পাৰ হোৱাৰ পিছত দেওপাহাৰ আৰু নাম্বৰ হাবিৰ ঘন জংঘলৰ মাজেৰে মই আগবাঢ়ি গৈ থাকিলোঁ নাগালেণ্ডৰ অভিমুখে। এতিয়া আছিল এক আগত প্ৰত্যাহ্বান। আপোনালোকে হয়তো জানে, আমাৰ নৰ্থ ইষ্টৰ কিছুমান এনেকুৱা ষ্টেট আছে যোনবোৰ ষ্টেটত সোমাবলৈ হ'লে, তাত ফুৰিবলৈ হ'লে আমি সেই ষ্টেটৰ পাৰ্মিশ্যন ল'ব লাগে। ILP, ইনাৰ লাইন পাৰ্মিট আমি বনাব লাগে। ঠিক তেনেদৰে নাগালেণ্ডতো এই প্ৰত্যাহ্বানটো মোলৈ ৰৈ আছিলে। নাগালেণ্ডত আমি সোমাবলৈ হ'লে নাগালেণ্ডৰ ILP বনাব লাগিব। হয়, নাগালেণ্ডত ILP নবনোৱাকৈও বহুত মানুহ সোমায়। নাগালেণ্ডত অৰুণাচল প্ৰদেশৰ নিচিনা ILPৰ যি চেকিং হয় সেইটো খুব কম হয়, কিন্তু নাগালেণ্ডত ILPৰ প্ৰভিজন আছে। সেই গতিকে মই ILPখন বনাই লৈছিলোঁ। আৰু আপোনালোককো অনুৰোধ, যেতিয়া আপোনালোকে নাগালেণ্ড ভ্ৰমণ কৰিবলৈ যাব তেতিয়া আপোনালোকে ILPখন বনাবলৈ নাপাহৰিব। আহক, এই ৰাস্তাৰে গৈ থাকোঁতে আমি আলোচনা কৰোঁ নাগালেণ্ডৰ ILP আমি ক'ত বনাম আৰু কেনেধৰণে বনাম। নাগালেণ্ডৰ ILP বনোৱাটো বিৰাটেই সহজ। আপোনালোকে মোবাইলৰ বা কম্পিউটাৰৰ ব্ৰাউজাৰত চাৰ্চ কৰিব নাগালেণ্ড ILP অথবা ilp.nagaland.gov.in বুলি। তাৰপিছত আপোনালোকে দেখাই পাব পাৰ্মিট এপ্লাই কৰাৰ অপশ্যনখিনি। আপোনালোকে যি ষ্টেপ তাত দেখা পাব সেই ষ্টেপখিনি ফ'ল' কৰি গৈ থাকিব। মন কৰিবলগীয়া কথা, আপোনালোকে নাগালেণ্ডৰ ক'ত যাব, ক'ত থাকিব, সেইখিনি আগতে কনফাৰ্ম কৰি ল'ব। যদি আপোনালোকে হোটেলত থাকে বা কোনোবা হোষ্টেলত থাকে,
তেনেহ'লে সেয়া আগতে বুকিং কৰিব আৰু তাৰ যি ডিটেইল হয় কণ্টেক্ট নম্বৰ হয় সেইখিনি আপোনালোকে লৈ ল'ব যিহেতু লোকেল ৰেফাৰেঞ্চ হিচাপে পাৰ্মিট এপ্লাই কৰোঁতেই সেইখিনি দিব লগা হয় আপোনালোকৰ নিজৰ এখন পাছপৰ্ট ফটো তাত আপলোড কৰিব লাগিব লগতে আইডেণ্টি প্ৰুফ আধাৰ কাৰ্ড বা পেন কাৰ্ড আপলোড কৰিব লাগিব আৰু মন কৰিবলগীয়া কথা তাতে আপোনালোকে লাইভ ফটো উঠিব লাগিব তাৰপিছত ছাবমিট কৰিব আৰু সকলো যদি তথ্য ঠিকে থাকে উইদিন 24 আৱাৰ্ছৰ ভিতৰত আপুনি মেছেজ অথবা ইমেইল যোগে গম পাব আপোনাৰ ILP এপ্ৰুভ হৈছে আৰু 200 ৰুপিজ চাৰ্জ দি ILPখন ডাউনলোড কৰিব পাৰিব আৰু এই ILPখনৰ ভেলিডিটি থাকিব 1 মান্থ আৰু যদি আপোনাৰ ILP ৰিকুৱেষ্টটো এপ্ৰুভ হোৱা নাই তেনেহ'লে তাত যি ভুল হৈছে সেই ভুলখিনি কাৰেক্ট কৰি ৰিএপ্লাই কৰিব दीपामपुर में कितना है दीमापुर से 16 किलोमीटर यानी फ्यूल का प्राइस सेम है या 100 रुपये कम है 2 रुपया ब्रदर दीमापुर सीधा कोहिमा कोहिमा तो इधर से डायरेक्ट कहाँ से चलेगा ब्रिज से ना आप इधर से भी जाइए ब्रिज में उठिए ना और डायरेक्ट एकदम सीधा यहाँ से ना इसी भी जा सकेगा इस साइड पे जाना है साइड नहीं वो साइड उस साइड ना तो उस साइड से उठना हाँ इधर पड़ेगा से भी होगा इधर से भी होगा डायरेक्ट एकदम कोहिमा कोहिमा ना तो मैं यहाँ से आया था अभी বৰ্তমান এই ৰাস্তাটোৰ মই এডোখৰ খুব ধুনীয়া জেগাত আছোঁ আৰু এইটো ৰাস্তাত যিমানবোৰ টুৰিষ্ট আহে মেক্সিমাম টুৰিষ্ট এই ৰাস্তাটোত ৰয় কাৰণ এই জেগাটুকুৰ আপোনালোকে চাগে সকলোৱে এবাৰ হ'লেও ইনষ্টাগ্ৰাম বা ইউটিউব ৰিলত আপোনালোকে দেখা পাইছে কাৰণ ইয়াত যিকেইখন দোকান আপোনালোকে মোৰ পিছফালে দেখিছে এই দোকানকেইখনত কোনো ধৰণৰ দোকানেই নাই আৰু এইকেইখন দোকান ময়ো মেক্সিমাম টাইম সেই ইউটিউবৰ শ্বৰ্টছ হওক বা ইনষ্টাগ্ৰামৰ ৰিল হওক তাতে দেখা পাইছোঁ
আৰু ইয়াতে বিভিন্ন বস্তু আছে, যেনে শাক চব্জিৰ পৰা আদি কৰি ফল মূল এইবোৰ আছে। মই আপোনালোকক এবাৰ দেখুৱাইছোঁ, আপোনালোকে চাওক। ইয়াত কোনো ধৰণৰ দোকানী নাই। আৰু কহিমা নাপাওঁতে, কহিমা ইয়াৰ পৰা প্ৰায় 15 কিলোমিটাৰমান আছে। কহিমা নাপাওঁতে 15 কিলোমিটাৰমান আগত এই দোকানকেইখন পায়। হয়তো চাগে আগত এনেকুৱা দোকান আৰু থাকিব পাৰে, কিন্তু মানে মই প্ৰথম পালোঁ। এই গোটেই ৰাস্তাটোত কহিমালৈ আৰু 10 কিলোমিটাৰমান আছে, মই এইকেইখন দোকান দেখিলোঁ। বাকী এনেকুৱা দোকান যিবোৰ আছে তাতে মানুহ থকা দেখিছোঁ, বাট মানুহ নথকা দোকান এইকেইখনেই দেখা পালোঁ। कितने का है ये? लंबा हाँ 100 50 और पर 200। कम नहीं है ज़्यादा उससे? हाँ हाँ 100 नीचे लाना है। नहीं 50%, राइट? आधा नहीं मिलेगा तो बहुत ज़्यादा हो जाएगा। अभी घुमा से दुकान में ले लो। आज खाने के लिए, अभी जाके खाने के 100 लिए रुपये मतलब। का ले लो ना, हाँ हाँ, खराब नहीं होगा तो। नहीं हम अकेला पर्सन है ना। हाँ लेकिन 3-4 दिन तो होगा। आराम से हो जाएगा। क्या बोला रहे? ऑनलाइन चलेगा ना? ऑनलाइन पेमेंट हाँ ऑनलाइन हो सकता है। जो अच्छा है वो दे दो आप। सब भी एक है इधर। ये तो थोड़ा ज्यादा हाँ दे दो लेगा, दे दो आज। लेकिन ये तो आज खाने से ये अच्छा होगा। कौन सा वाला? वो दे दो जिसको रख सकते हैं। ये हाँ आज खाने के लिए उसमें है 2-1, आज खा पाएंगे? हाँ हो जाएगा। आप भी देख कर खा लो। हाँ थोड़ा पकने वाला आज खा लीजिए और वो हाँ, दूसरा वाला कल परसों खा लेगा। हो जाएगा। ठीक है। मैडम ये अपर मिडलैंड कॉलोनी पता है आपको? ये अपर मिडलैंड। मिकलैंड हाँ इधर से जाओ, थोड़ा ऊपर में ट्रैफिक है मोरगा। ये रास्ता लेकर जाओ और जंक्शन मिलेगा, एक हाँ। जंक्शन मिलेगा, वहाँ से पूछ लो। वहाँ पे एक वो है, हॉस्टल है, बैकपैकर्स हॉस्टल है, अच्छा मैचुकी बोल के, ऐसे कुछ है क्या? हाँ हाँ, सुना है लेकिन नहीं पता एक्सेक्ट लोकेशन। लेकिन है ना उधर ही। हाँ है। ठीक है। आप इस रास्ते से जाओ और एक 4 से क्या? 4 से 1? हाँ? 4 से वहाँ पे। हाँ एक जंक्शन होता है, वहाँ से पूछ लो। ओके। यहाँ से लोकेशन देगा तो आपको कंफ्यूज हो जाएगा। ठीक है।